নিৰ্মীয়মান বৰঝাৰ বিমানবন্দৰৰ টাৰ্মিনেল পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ নৱেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব নতুন টাৰ্মিনেলটো। এই টাৰ্মিনেলত বিনিয়োগ কৰিব ভূটান চৰকাৰেও। ভূটানৰ প্ৰতিনিধিৰ সৈতেও আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী। কপৌ ফুল আৰু বাঁহৰ আৰ্হিৰে টাৰ্মিনেলটো আটকধুনীয়াকৈ সজাই তোলা হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। গেলেফু মাইণ্ডফুলনেছ চিটিৰ ডেলিগেশ্যন এটা আজি গুৱাহাটীত আহিছিলে। তেখেতসকলে আমাৰ নতুনকৈ নিৰ্মাণ হৈ থকা বিমানবন্দৰ পৰিদৰ্শন কৰিলে আৰু এই বিমানবন্দৰটো ইমান আটকধুনীয়াকৈ নিৰ্মাণ হৈ আছে তাক দেখি তেওঁলোকে আমাক অভিনন্দনো জনালে আৰু আমিও তেওঁলোকক কৈছোঁ যে ভূটানৰ ৰাইজেও এই এয়াৰপৰ্টটোক ব্যৱহাৰ কৰিব পাৰিব। নৱেম্বৰৰ শেষৰ ফালে এই বিমানবন্দৰটো আমি ৰাইজৰ বাবে মুকলি কৰি দিম। প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি নিমন্ত্ৰণ জনাম। ইমান ডাঙৰ অসমত ইমান ডাঙৰ ষ্ট্ৰাকচাৰ আগত কেতিয়াও হোৱা নাই, গতিকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি নিশ্চিতভাৱে আমন্ত্ৰণ। ইয়াতে গোটেই কপৌ ফুল আৰু বাঁহ, ইয়াত সকলো অসমেই আছে, অসমৰ বাদে ইয়াত আৰু একো নাই।